এই মানুহগৰাকীক কোনে মাতি আনিছিল? অজিত ভূঞাই মাতি আনিছিল। এই মানুহগৰাকীক মাতি অনাটো ভুল হৈছে বুলি অজিত ভূঞাই ক্ষমা খুজিছে নেকি? অজিত ভূঞাই চাফাইহে দি আছে। বিজেপি অযথা হস্তক্ষেপ কৰা বুলি কৈছে। বিজেপি অযথা কি হস্তক্ষেপ কৰিব লাগে? তেওঁতো কোৱা কথাখিনি ৰাইজে নিজে শুনিছে। এইটোতো বিজেপিয়ে বনাই কোৱা নাই। বোলে তেওঁ কোৱা নাই, বিজেপিয়ে মিছা টেপ এটা খুলি দিছে বা অডিঅ' ৰেকৰ্ডিং মিছা দিছে, তেতিয়াহে বিজেপিৰ গাত দোষ। আজিলৈকেতো হামিদাই কোৱা নাই যে এইখিনি কথা মই কোৱা নাই বুলি। গতিকে বিজেপিৰ দোষ কেনেকে হ'ল? তেওঁ কৈছে যে বাংলাদেশী হলেও ইয়াত আমি ৰক্ষণাবেক্ষণ দিব লাগে। ইয়াৰ মিয়া মানুহখিনিয়ে কৈ আছে আমি বাংলাদেশী নহয়। তেওঁ চবকে বাংলাদেশী বনাই থৈ গ'ল, হয় নে নহয়? গতিকে মোৰ মতেদি হামিদাক অকল আমিয়ে বিৰোধিতা কৰিব নালাগে, অজিত ভূঞাক আমিয়ে বিৰোধিতা কৰিব নালাগে। নিয়ম মতে হামিদাক বেছি বিৰোধিতা অজিত ভূঞা আৰু মিয়া সমাজেহে কৰিব লাগে। মিয়া সমাজে কৈ আছে আমি ভাৰতীয় ভাৰতীয়, হামিদাই কৈ গ'ল যে এইবিলাক বাংলাদেশী হলেও তেওঁলোকক জাগা দিব লাগে। তাৰমানে আমি আজিলৈকে সকলো মিয়াক কেতিয়াও বাংলাদেশী বুলি কোৱা নাই, কিন্তু হামিদাইটো চবকে কৈ থৈ গ'ল। গতিকে এই অজিত ভূঞা বা এই কি আছে লুৰিণ গগৈ, অজিত ভূঞা